নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'ত এটা অলপ ব্যতিক্ৰম হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি নগাঁও জিলাৰ কামপুৰলৈ আহিব। তেওঁ কেইবাটাও কাৰ্যসূচী হাতত লৈ আহিছে। এয়া কঠীয়াতলীৰ দৃশ্য দেখাই আছোঁ আমি, কাৰণ নগাঁৱৰ পৰা কঠীয়াতলী কামপুৰ হৈ পেলাই যাব তেখেতে। গতিকে তাৰ কাৰণে দলীয় কৰ্মীসকলৰ উপৰিও আৰক্ষী প্ৰশাসনৰ ব্যস্ততাৰ অন্ত নাই। এইটো হৈছে কঠীয়াতলীৰ পৰা কামপুৰলৈ বৰ্তমান নিৰ্মাণ হৈ থকা এটা পথ। অতি সুন্দৰকৈ পথটো নিৰ্মাণ কৰি থকা হৈছে। যিহেতু আমি থকা ৰুমটোৰ সন্মুখতে এই পৰিৱেশটো দেখিবলৈ পাইছোঁ, গতিকে ইয়াৰ সুযোগ আমি নেৰিলোঁ। ৰাতিপুৱাৰ পৰা পৰিৱেশটো বৰ সুন্দৰভাৱে সজাই পৰাই তোলাই দেখিবলৈ পোৱা গৈছে। নগাঁৱৰ পৰা পুৰণি গুদামতো তেওঁ একোটা কাৰ্যসূচী ৰাখিছে। গতিকে এই কাৰ্যসূচীৰ অন্তত বিয়লি ভাগত তেওঁ উপস্থিত হোৱাৰ কথা। গতিকে তেওঁ যিকেইটা কাৰ্যসূচী হাতত লৈ আহিছে তাৰ ভিতৰত কপিলী সেতু উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। গতিকে আমাৰ এটাই ইচ্ছা, যাতে এনেধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা সদায় বৰ্তি থাকে আৰু প্ৰশাসনেও যাতে আমাৰ জনসাধাৰণৰ কাৰণে যিবিলাক পথ নিৰ্মাণ কৰিছে বা পৰিৱেশটো সুন্দৰকৈ সজাই পৰাই তোলাৰ ক্ষেত্ৰত তেওঁলোকে মুখ্যমন্ত্ৰী নাহিলেও এনেকুৱা ধৰণৰ পৰিৱেশ যাতে বিৰাজ কৰি ৰখাত তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, তাকে কামনা কৰিলোঁ। আৰু একেবাৰে শেষত মাননীয় মুখ্যমন্ত্ৰীগৰাকীক নগাঁওবাসী হিচাপে আমি তেওঁক এই জিলালৈ উষ্ম আদৰণি জনাইছোঁ।